নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকক দেখুৱাম যে বসুন্ধৰা 3.0 যিখিনি সাৰ্ভিস আছে আপোনালোকে এইখিনি কেনেদৰে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব, তাৰ লগতে আপোনালোকে ক'ত লগইন কৰিব লাগে, আপোনালোকে কি লিখিব লাগে, কি ডকুমেন্টছ দিব লাগিব, সম্পূৰ্ণ ডিটেইলছ আজি দেখুৱাম। আজি আপোনালোকে এটাকৈ সম্পূৰ্ণখিনি দেখুৱাই দিম যাতে আপোনালোকে নেক্সট টাইমত আৰু আপোনালোকৰ কোনো প্ৰব্লেম নহয় যাতে নতুনকৈ আবেদন কৰোঁতে। কাৰণ যেটো বসুন্ধৰা 3.0 আছে তাত একচনা বা যেটো তজিমেটি আছে সেইখিনি আপোনালোকে আবেদন কৰোঁতে যদি আপোনালোকে অসুবিধা পাইছে তেতিয়াহলে আজি আপোনালোকৰ কাৰণে এই ভিডিওটো মোস্ট ইম্পৰ্টেন্ট হ'ব। কাৰণ মই এটাকৈ সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ক'ত কি লিখিব লাগিব। গতিকে আপোনালোকে এই বসুন্ধৰা 3.0 যিখিনি সাৰ্ভিস আছে এইখিনি যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেতিয়াহলে আপোনালোকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব। এতিয়া সব যেটো বসুন্ধৰা 3.0 ৰ যিখিনি লিষ্ট আছে এইখিনি আপোনালোকে ক'ত লগইন কৰিব লাগে, কেনেদৰে লগইন কৰিব লাগে, এই সম্পূৰ্ণ ডিটেইলছখিনি মই ল্যাপটপ স্ক্ৰীনত বাকিখিনি দেখুৱাম। আপোনালোকে সেইখিনি গোটেইখিনি আপোনালোকে ভালকৈ এবাৰ চাই ল'ব। এতিয়া এইটো চাক বসুন্ধৰা 3.0 যেটো সাইট এটোত চাক আপোনাৰ যিখিনি এপ্লিকেশন আছে, যিখিনি সাৰ্ভিস লিষ্ট আছে, এটো চাক সাৰ্ভিস লিষ্ট বসুন্ধৰা 3.0 ইয়াৰ যিখিনি সাৰ্ভিস আছে আপোনালোকে ইয়াত চাক এপ্লিকেশন লিখা আছে, আপোনালোকে এপ্লাই নাও লিখা আছে। আপোনালোকে ইয়াত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট যেটো সেৱা হেতু পোৰ্টেল আছে তাত গৈ আপোনালোকে লগইন কৰিব লাগে। ঠিক সেইদৰে চাক বসুন্ধৰা 2.0 যিখিনি সাৰ্ভিস আছে ইয়াত আপোনালোকে ইয়াত যেটো এপ্লাই নাও এটোত নাই বা তাৰ পিছত লিষ্ট অফ সাৰ্ভিস যিখিনি আছে এই গোটেইখিনি কাম আপোনালোকে ইয়াত হে লিষ্টটো আছে। আপোনালোকে চাব পাৰা যে বসুন্ধৰা 3.0 লিষ্ট হক বা বসুন্ধৰা যেটো ওয়েবসাইট আছে ইয়াত চাক অনলি লিষ্টখিনি আছে, ইয়াৰ পৰা আপোনালোকে আবেদন কৰিব নোৱাৰে। আপোনালোকে আবেদন কৰিবলৈ চাক যেটো এপ্লাই নাও আছে আপোনালোকে ইয়াত যদি ক্লিক কৰে তেতিয়া চাক এটো যেটো সেৱা হেতু পোৰ্টেল অটোমেটিকলি সেৱা হেতু পোৰ্টেলত আহি গৈছে। আপোনালোকে ইয়াত লগইন কৰিব লাগিব। আপোনালোকে ইয়াত যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া চাক যেটো এপ্লাইত ক্লিক কৰাৰ পিছত এটা চাক সেৱা হেতু পোৰ্টেলত আহি গৈছে। ইয়াত যদি আপোনালোকে এপ্লাইত ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াত লগইন কৰিব লাগে। এটো কাৰণ অলৰেডি মোৰ লগইন হৈ আছিল কাৰণে ইয়াত লগইন হৈ গৈছে। মই এটো লগ আউট মাৰি দিছো। লগ আউট মাৰি আপোনালোকক পুনৰবাৰ মই লগ কৰি দিছো। যেটো এতিয়া চাক যেটো সেৱা হেতু পোৰ্টেল আছে ইয়াত আপোনালোকে চাক এটো যেটো লগইন লিখা আছে আপোনালোকে চাক এই লগইনত ক্লিক কৰিব লাগিব। বা আপোনালোকে যত যদি এপ্লাই নাও আছে আপোনালোকে ইয়াতো যদি ক্লিক কৰে সেম একটাই কন্ডিশন চাক ইয়াত সিএসসি আছে, পিএফসি আছে বা সিটিজেন লগইন আছে, আপোনালোকে যিকোনো এটাত আপোনালোকে লগইন কৰিব লাগিব। এটো চাক ইয়াৰ পৰা লগইন কৰে বা সেৱা হেতু পোৰ্টেল ডাইৰেক্ট আপোনালোকে ইয়াত লগইন যদি আপোনালোকে ওপেন কৰি পলে ইয়াত লগইন কৰে ইয়াতো আপোনালোকে লগইন কৰিব পাৰে। এতিয়া চাক মই প্ৰথমতে লগইন কৰি আছো কাৰণ মোৰ সিএসসি আইডি আছে কাৰণ মই সিএসসি আইডি এতিয়া চাক অলৰেডি লগইন হৈ গৈছে। ইয়াত এতিয়া যেটো চাক সাৰ্ভিস আছে আপোনালোকে এই সাৰ্ভিসত আপোনালোকে ক্লিক কৰিব। এতিয়া সাৰ্ভিসত ক্লিক কৰাৰ পিছত এতিয়া চাক বসুন্ধৰা যিখিনি লিষ্ট আছে আপোনালোকে ইয়াৰ পৰা যিখিনি আবেদন কৰিব বিচাৰে এই গোটেইখিনি আপোনালোকে এই যেটো সেৱা হেতু পোৰ্টেল আছে যেটো সাৰ্ভিস লিষ্ট আছে ইয়াত আপোনালোকে গোটেইখিনি এতে পাব। এটা চাক মই এটাকৈ সম্পূৰ্ণখিনি আপোনালোকক দেখুৱাম কাৰণ যেটো মেইন ইম্পৰ্টেন্ট যিখিনি হৈছে চাক যেটো একচনা বা তজিমেটি যেটো আপোনালোকে এপ্লিকেশন কৰিব বিচাৰি আছে হেতু আপোনালোকে কেনেদৰে কৰিব লাগে হেতু মই প্ৰথমতে আপোনালোকক এটো চাক যেটো সেটেলমেন্ট অফ খাস এন্ড সেলিং সাৰ্ভিস ল্যান্ড আছে আপোনালোকে এটো চাক ইয়াৰ পৰা যদি আপোনালোকে কপি কৰি লয় বা আপোনালোকে যেটো সেৱা হেতু যেটো লগইন কৰিলে ইয়াত যদি আপোনালোকে সাৰ্চ কৰে চাক এন্ড সেলিং সাৰ্ভিস ল্যান্ড ইয়াত আছে আপোনালোকে ইয়াতে আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত চাক ইয়াতে আকৌ নিউ এপ্লাই আছে আপোনালোকে এটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া সব গোটেই ডিটেইলছটো এতিয়া সেটেলমেন্ট অফ খাস এন্ড সেলিং সাৰ্ভিস ল্যান্ড যেটো আছে ইয়াত আপোনালোকে যেটো এপ্লিকেশন নেম যাৰ নামত আপোনালোকে আবেদন কৰিব তাৰ নামটো ইয়াতে লিখিব। তাৰ পিছত তাৰ যেটো মোবাইল নাম্বাৰ আছে আপোনালোকে মোবাইল নাম্বাৰটো দিব। তাৰ পিছত যেটো ব্লেজ হয় আপোনালোকে ব্লেজটো লিখিব এড্ৰেছ 1ত। পিছত এড্ৰেছটো যেটো পোষ্ট অফিস হয় পোষ্ট অফিসটো লিখিব। তাৰ পিছত তাত যেটো যিকোনো এড্ৰেছ এটা সাৰ্কুল যেটো হয় সাৰ্কুল লিখিলে এৰিয়া যি আছে এৰিয়াটো আপোনালোকে ইয়াত লিখি দিলে। তাৰ পিছত যেটো পিন কোড আছে আপোনালোকে পিন কোডটো দিব। পিন কোডটো দিয়াৰ পিছত আপোনালোকে প্ৰসেছত ক্লিক কৰি দিব।
চাওক এতিয়া প্ৰচেছত ক্লিক কৰাৰ লগে লগে এতিয়া চাওক ওয়েলকাম টু সেটেলমেন্ট অফ খাস এণ্ড সেলিং সাৰ্ভিস এৰিয়া আহিছে ইয়াত যেটো গেট ষ্টাৰ্ট আছে আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰিব এতিয়া ইয়াত আপোনালোকে চাব পাৰে যদি আপোনালোকে আধাৰ কাৰ্ড দিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দি প্লাই ভেৰিফাই কৰি দিব তেতিয়া আধাৰ কাৰ্ডত OTP আহিব যদি আধাৰ কাৰ্ডত যদি OTP আহাত প্ৰবলেম হয় বা আধাৰ কাৰ্ড নাথাকে তেতিয়াহলে আপোনালোকে তলত I do not have আধাৰ আপোনালোকে এটো ক্লিক কৰিব তেতিয়া আপোনালোকে ইয়াত যেটো পান কাৰ্ড আছে আপোনালোকে পান কাৰ্ডৰ অপচনত ক্লিক কৰি দিব যেটি ইন্ডিভিজুৱেল হয় ইন্ডিভিজুৱেল ক্লিক কৰিব তাৰ পিছত পান কাৰ্ডৰ যেটো নাম্বাৰ আছে হেতু আপোনালোকে ইয়াতে বহাই দিব তাৰ পিছত পান কাৰ্ডত যেনেকৈ নামটো আছে সেম আপোনালোকে নামটো ইয়াতে লিখি দিব তাৰ পিছত ডেট অফ বাৰ্থটো লিখিব প্ৰথমতে মাহটো লিখিব পিছত যেটো ডেট থাকে যেটো দিন থাকে হেতু লিখিব পিছত বছৰটো লিখিব তাৰ পিছত ভেৰিফাই ইউৰ পানত ক্লিক কৰি দিব সব পিছত ওকে আহি গৈছে আপোনালোকে ওকে কৰি দিব এটা আপোনাৰ তলত আহিব এটা তলত যিখিনি ইয়েস নো আছে আপোনালোকে এখিনি একো কৰিব নালাগে কিন্তু 7 নম্বৰ যেটো কলম আছে আই এম ৰেজিস্টাৰ্ড আন্ডাৰ PM কিষাণ যদি আপোনালোকে PM কিষাণ এপ্লাই কৰা হৈ আছে এটো মাৰিত এটো দাগ নম্বৰত কৰা আছে তেতিয়াহলে আপুনি ইয়েস কৰি দিব যদি নাই তেতিয়াহলে নো কৰি দিব তাৰ পিছত আপোনালোকে এতিয়া চাওক যেটো কাষ্ট হয় SC ST OBC থাকিলে আপোনালোকে এটো কৰিব আৰু যদি জেনাৰেল হয় তেতিয়াহলে জেনাৰেল ক্লিক কৰিব আৰু যদি SC ST হয় তেতিয়াহলে SC ST দিব বা জেনাৰেল হলে জেনাৰেলত ক্লিক কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আপোনালোকে যেটো ডিস্ট্ৰিক্ট হয় আপোনালোকে এই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত যেটো সাৰ্কুল হয় সাৰ্কুলটো সিলেক্ট কৰিব গাঁও হয় টাউন হয় আপোনালোকে এটো সিলেক্ট কৰি লব তাৰ পিছত যেটো ব্লেস আছে আপোনালোকে যেটো ব্লেস হয় এই ব্লেসটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এই লিষ্টত আপোনালোকে ব্লেসটো আহি যাব হেতু আপোনালোকে ইয়াতে ব্লেসটোত ক্লিক কৰি দিব তে ব্লেসটোত ক্লিক কৰাৰ পিছত চাওক এতিয়া গোটেই দাগ নাম্বাৰখিনি ইয়াত আহি গৈছে আপোনালোকে এই দাগ নাম্বাৰখিনি আপোনালোকৰ কোনটো দাগ নাম্বাৰ হয় হেতু আপোনালোকে ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে চাব ইয়াত অলৰেডি আহি গৈছে যাৰ নামত এই মাটিটো আছে অলৰেডি তাৰ নামটো ইয়াত আহি গৈছে আপোনালোকে এটো চাব পাৰে কাৰণ আপোনালোকৰ যেটো দাগি হয় আপোনালোকে হেতু দাগত এনেদৰে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰে সকলো নাম আহিছে এটা দুটা তিনটা চাৰিটা যিমান নাম আছে সকলো আহি যাব এটো দাগ নম্বৰত থকা তাৰ পিছত এটা মাটিটো চাক যদি ঘৰৰ মাটি হয় তেতিয়ালে সিলেক্ট কৰিব যদি বাৰি মাটি হয় বাৰি মাটি সিলেক্ট কৰিব আৰু যদি দুইটাই হয় তেতিয়ালে দুইটাই সিলেক্ট কৰিব তেতিয়াহলে আপোনালোক কাৰণ আপোনালোকে এবিঘা এপ্লাই কৰিব পাৰে হেতু হিচাপত আপোনালোকে হেতু মাটিটো আপোনালোকে এতে ভাগ ভাগ কৰি দিব তাৰ পিছত চাক ইয়াত যি নাম দুটা আছে ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব লাগিব যিকোনো এটা আপোনালোকে সিলেক্ট কৰি পেলাই সেভ এণ্ড অকুপেট ডিটেইলছত ক্লিক কৰিব লাগে এতিয়া এটা কথা আপোনালোকে ইম্পৰ্টেন্ট কথা যে এতিয়া চাক ইয়াত যেটো দাগ নম্বৰ আছে দাগ নম্বৰটো আপোনালোকৰ ঠিকই আছে কিন্তু ইয়াত নামত ইয়াৰ যেটো ল্যান্ড বেংক আছে এইটো দাগ নম্বৰত যদি আপোনালোকৰ নাম যদি শো নকৰে তেতিয়াহলে আপোনালোকে ইয়াত যিকোনো যদি মাটিটো আপোনালোকৰ দখলত আছে আৰু দাগ নম্বৰটো যদি আপোনালোকৰ আছে তেতিয়া আপোনালোকে ইয়াত সিলেক্ট কৰি পেলাই যিকোনো এটা সিলেক্ট কৰি পেলাই আপুনি আবেদন কৰিব পাৰে আৰু যদি সেই মাটিটো আপোনালোকৰ দখলত নাই দাগ নম্বৰ আপোনাৰ নহয় তেতিয়াহলে আপোনালোকে আবেদন কৰিলে হেতু ৰিজেক্ট হ'ব হেতু 100% আপোনালোকৰ ৰিজেক্ট হৈ যাব যদি দাগ নম্বৰ আপোনালোকৰ হয় আৰু আপোনালোকৰ দখলত আছে ভেৰিফিকেশনত যদি আপোনালোকৰ আহি প্লাই দেখে আপোনালোকৰ দখলত আছে আপোনালোকৰ ভেৰিফিকেশন আহি প্লাই যদি আপোনালোকৰ দখলত পায় আপোনালোকৰ মাটি আছে তাক জিওটেক যদি কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ হ'ব আপোনালোকৰ তেতিয়া হ'ব যদি কিবা কাৰণে আপোনালোকৰ দখলত নাই দাগ নম্বৰত বেলেগৰ মানুহৰ নাম আছে অলৰেডি বেলেগ মানুহ অলৰেডি দখলত আছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব নালাগে কাৰণ আপোনালোকৰ যদি দাগ নম্বৰটো আপোনাৰ নিজৰেই হয় ঠিকই আছে কিন্তু মাটিটো দখল বেলেগৰ হাতত আছে তেতিয়াহলে হেতু এপ্লাই কৰিলে আপোনালোকে ৰিজেক্ট হ'ব গতিকে আপোনালোকে ইয়াৰ পৰা চাই লব নিজৰ নাম থাকিলে বেছি ভাল আৰু যদি না থাকে আপোনালোকৰ দখলত থাকিলে এনেদৰে সেই দাগ নম্বৰত থকা যিকোনো এজনক সিলেক্ট কৰি লব তাৰ পিছত আকৌ নেক্সট কৰি দিব তে নেক্সট কৰাৰ পিছত চাওক ইয়াত যেটো নাম আছে ইংলিশত তাৰ পিছত আপোনালোকে ইয়াত আসামিছত আপোনালোকে লিখিব লাগে তাৰ পিছত গাৰ্ডিয়ানৰ নামটো আপোনালোকে লিখিব গাৰ্ডিয়ান নামটো আকৌ আসামিছত লিখিব আপোনাৰ গাৰ্ডিয়ান ফাদাৰ মাদাৰ কি হয় আপোনালোকে হেতু লিখিব ডেট অফ বাৰ্থ অলৰেডি আছে তাৰ পিছত আপোনালোকে চাওক ইয়াত ক্যাটেগৰি যদি ক্যাটেগৰিটো আপোনালোকে সিলেক্ট কৰিব SC ST যি হয় এখিনি সিলেক্ট কৰিব যদি জেনাৰেল হয় তেতিয়াহলে আপোনালোকে জেনাৰেল সিলেক্ট কৰিব কিন্তু ইয়াত এটা প্ৰবলেম হৈছে কি যোৱা কেদিনমান আগতে ইয়াত আপোনাৰ যেটো ভূমিপুত্ৰৰ যেটো সাৰ্টিফিকেট আছিল এটো আহি আছিল কিন্তু বৰ্তমান যদি কিছুমানত আহা নাই এটো প্ৰবলেম হৈ আছে যদি নাহে প্ৰবলেম নাই আপোনালোকে যদি আহেও যদি ভেৰিফাই নহয় তেতিয়াহলে আপোনালোকে নো কৰি দিব কোনো প্ৰবলেম নাই তাৰ পিছত সাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰি দিব তাৰ পিছত যেটো ডিটেইলছ আছে আপোনালোকৰ এই ডিটেইলছটো ইয়াতে আকৌ ফিল আপ কৰি দিব ব্লেজ যেটো হয়
সিটি যেটো হয়তো লিখিব ডিস্ট্ৰিক্ট অলৰেডি আছে পিনকোডটো আপোনালোকে দি দিব তাৰ পিছত পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় আপোনালোকে ইয়াতে ক্লিক কৰি দিব তাৰ পিছত ইয়াত চাওক এতিয়া যেটো জয়েন আৰু ইন্ডিভিজুৱেল আছে আপোনালোকে সদায় জয়েন কৰিব লাগিব ইন্ডিভিজুৱেল নহব এতিয়া যদি আপোনালোকৰ নিজৰ নামত কৰে তেতিয়া নমিনি কাক দিব যদি হাজবেণ্ডে কৰে তেতিয়ালে ওয়াইফক নমিনি দিব পাৰে তেনেকুৱা যাৰ নামতে কৰে তাৰ নমিনি এটা ইয়াত দিবই লাগিব তাৰ পিছত সেম হেদৰে আকৌ আপোনালোকে আসামিছত লিখিব তাৰ পিছত গাৰ্ডিয়ানৰ নামটো লিখিব তাৰ পিছত কি হয় ৰিলেশন কি হয় এটো লিখিব যদি হাজবেণ্ড হয় হাজবেণ্ড লিখিব ওয়াইফ হলে ওয়াইফ লিখিব যি আছে আপুনি হেতু লিখি দিব মানে জেন্ডাৰ লিখিব যদি মতা মানুহ হয় তেতিয়ালে ফিমেল দিব মাইকী মানুহ হলে তো ফিমেল দিব ডেট অফ বাৰ্থটো লিখি দিব যেটো নমিনি ডেট অফ বাৰ্থটো হয় হেতু আপোনালোকে ইয়াত লিখি দিব তাৰ পিছত তাৰ এটা মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ এটা দি দিব তাৰ পিছত কি কৰে যদি মাইকী মানুহ হয় হাউস ওয়াইফ হয় বেলেগ যদি হয় এগ্ৰিকালচাৰ দিব জি দিব পাৰে যিকোনো এটা দি দিবলৈ দি প্লে সেভ কৰি দিব তে সেভ কৰাৰ পিছত আপোনালোকে এটো ক্লোজ কৰি দিব তে ক্লোজ কৰাৰ পিছত চাওক বাকি আপোনালোকে আৰু একো কৰিব নালাগে তাত যি অকুপেশন আছে ইয়াত আপোনালোকে কি কৰা হয় এগ্ৰিকালচাৰ দিয়ে কি দিয়ে দিব তাৰ পিছত যেটো চাওক ফ্যামিলি মেম্বাৰ আছে ফ্যামিলি মেম্বাৰ আপোনালোকে দিব নালাগে নেক্সট কৰি দিব তে নেক্সট কৰাৰ পিছত চাওক এতিয়া যেহেতু আপোনালোকে প্ৰথমতে চাওক যিখিনি ডকুমেন্টস বিচাৰা হৈছে এই ডকুমেন্টস কিনি হৈছে কি যদি আপোনালোকৰ এসসি এসটি ওবিসি হলে তেতিয়ালে ইয়াত কাষ্ট সাৰ্টিফিকেট আহি গলে হয় কাৰণ মই এসসি এসটি দিয়া নাই মই জেনাৰেল সিলেক্ট কৰিছো কাৰণে ইয়াত কাষ্ট সাৰ্টিফিকেট আহা নাই যদি এসসি এসটি ওবিসি হয় তেতিয়ালে আপোনালোকে কাষ্ট সাৰ্টিফিকেট ইয়াত দিবই লাগিব এটো আপলোড কৰিবই লাগিব তাৰ পিছত সেকেন্ড আছে চাওক যেটো খাজনা ৰচিদ আছে খাজনা ৰচিদটো দিব তাৰ পিছত এনি ৰিলেটেড ডকুমেন্টস আছে এনি ৰিলেটেড ডকুমেন্টছত আপোনালোকে চাওক যেটো গাঁওবুঢ়াৰ সাৰ্টিফিকেট আছে এটা গাঁওবুঢ়াৰ সাৰ্টিফিকেট দিব তাৰ লগতে আপোনাৰ যেটো আধাৰ কাৰ্ড ভোটাৰ আইডি এই ডকুমেন্টস কিনি এতিয়া আপোনালোকে সাবমিট কৰিব পাৰে এতিয়া এখিনি আপোনালোকে লগত সাবমিট কৰিব কাৰণ মোৰ অলৰেডি স্ক্যান কৰা হৈ আছে মই হেতু কাৰণে ডাইৰেক্ট ইয়াত মানে আপলোড কৰিম তে আপলোড কৰাৰ পিছত চাওক আপোনালোকে আকৌ নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত চাওক যদি আপোনালোকে আকৌ চাব বিচাৰে যে আপোনালোকে কি লিখিলে এতে সম্পূৰ্ণখিনি এই ডিটেইলছখিনি আপোনালোকে চাব পাৰে বা হেতু আপোনালোকে ডাউনলোড কৰিও ৰাখিব পাৰে তাৰ পিছত আৰু এটো যেটো কনফাৰ্ম আছে কনফাৰ্মটো কৰি আপোনালোকে ফিনিশ কৰি দিব ফিনিশ কৰাৰ পিছত চাওক ইয়াত এতিয়া আপোনালোকৰ পেমেন্ট আহিছে আপোনালোকে এটা পেমেন্ট কৰিব লাগে মেক পেমেন্টত ক্লিক কৰি দিব তে মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আপোনালোকে যেটো পেমেন্ট কেটেগৰী আছে এটা সিলেক্ট কৰিব কানাড়া বেংক সিলেক্ট কৰি যিকোনো এটা সিলেক্ট কৰিব পাৰে আপোনালোকে সিলেক্ট কৰি পেলাই আপোনালোকে যেটো এগ্ৰি আছে এগ্ৰি কৰি প্ৰসেস টু পেমেন্টত আপোনালোকে ক্লিক কৰি দিব প্ৰসেস টু পেমেন্টত ক্লিক কৰাৰ পিছত আপোনালোকে কনফাৰ্ম প্লে কৰিলে কনফাৰ্ম প্লে কৰাৰ লগে লগে চাওক ইয়াত অলৰেডি আপোনালোকৰ যেটো পেমেন্ট কৰিব লাগে হেতু অলৰেডি আহি গৈছে আপোনালোকে এটো পেমেন্ট কৰি দিলেই হল আপোনালোকৰ আৰু হৈ গল আৰু বেলেগ একো প্ৰবলেম নাই আপোনালোকে ৰিসিপ্ট ওলাই আহিব কিবা কাৰণে চাওক ইয়াত পেমেন্ট যদি ফেইল হয় একো প্ৰবলেম নাই আপোনালোকে লগে লগে আকৌ ৰি লগইন কৰিব আপোনালোকে লগ আউট মাৰি ৰি লগইন কৰিব তাত যি পেন্ডিং আছে পেন্ডিং লিষ্টত গৈ চাব আপোনালোকৰ অলৰেডি পেমেন্ট হৈ আছে আপোনালোকে তাৰ পৰা একনলেজমেন্টটো আপোনালোকে ডাউনলোড কৰি লব আপোনালোকৰ হৈ গল আৰু আপোনালোকৰ যদি এতিয়াও যদি আপোনালোকৰ কিবা কনফিউজ থাকে তেতিয়াহলে আপোনালোকে ভিডিঅত কমেন্ট কৰি জনাব তেতিয়াহলে আপোনালোকৰ বাকি প্ৰবলেম আপোনালোকে এ টু জেড আপোনালোকৰ প্ৰবলেম এখিনি জনাম এতিয়া চাওক আপোনালোকে সেম এইদৰে এতিয়া বসুন্ধৰা 3.0 লিষ্টত যিমান কাম আছে যিমান সাৰ্ভিস আছে সব আপোনালোকে এই হাৱাই হেতু পৰ্টেলত এখিনি আছে গুটেইখিনি আছে আপোনালোকে তাৰ পৰা কপি কৰিব না লাগে আপোনালোকে বা কপি কৰে বা তার যেটো সার্ভিস লিস্ট আছে আপোনালোকে এই সার্ভিস লিষ্টত যদি আপোনালোকে সার্চ কৰে তেতিয়ালে ইয়াত গুটেইখিনি আহিছে মাটি বাৰীৰ যিমান কাম আছে আপোনালোকে তাৰ বাহিৰেও আপোনালোকে কাৰ্ড সাৰ্টিফিকেট বনোৱা বাৰ্থ সাৰ্টিফিকেট বনোৱা এই সম্পূৰ্ণ কাম আপোনালোকে এই হাৱাই হেতু পৰ্টেলত আছে আপোনালোকে এনেদৰে আপোনালোকে আবেদন কৰিব পাৰে সম্পূৰ্ণখিনি আপোনালোকে আবেদন কৰিব পাৰে কোনো প্ৰবলেম নহয় এতিয়া চাওক তাৰ পিছত এতিয়া যিখিনি তজি বা একচনা মাটিৰ যেটো মই দেখুৱালো
ইয়াত আপোনালোকে পিছত কুৱেশ্যন কৰিলে যে 3 পুৰুষৰ ডকুমেণ্টছ লাগে এতিয়া 3 পুৰুষৰ ডকুমেণ্টছটো আপোনালোকে চাওক এতিয়া আপোনালোকে একো কৰিব নালাগে কাৰণ আপোনালোকৰ যেতিয়া এইখিনি কমপ্লিট হ'ব যেতিয়া আপোনালোকে এই সেৱা হেতুৰ বা বসুন্ধৰা 3.0 কাম যেতিয়া 31 ডিচেম্বৰত শেষ হ'ব তাৰ পিছত আপোনালোকে ভেৰিফিকেশ্যন হ'ব এই ভেৰিফিকেশ্যনৰ সময়তহে বাকি ডকুমেণ্টছখিনি লাগিব যেনেদৰে চাওক বসুন্ধৰা 2.0 যেনেকৈ আপোনালোকৰ যিখিনি 3 পুৰুষৰ কাৰণে চাওক সেইখিনি এফিডেভিট বিচৰা হৈছিলে এফিডেভিট দিব লাগিব আপোনালোকৰ যদি এনআৰসি কপি বিচাৰে এনআৰসি কপি দিব লাগিব যদি লিগেসি ডাটা বিচাৰে লিগেসি ডাটা দিব লাগিব গাঁওবুঢ়াৰ সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত যিখিনি আপোনালোকৰ ডকুমেণ্টছ থাকে ভোটাৰ লিষ্ট থাকে এইখিনি দিব লাগিব এইখিনি হৈছে 3 পুৰুষৰ কাৰণ ইয়াৰ বাহিৰেতো আপোনালোকে আৰু বেলেগ ডকুমেণ্টছ দিব নোৱাৰে গতিকে আপোনালোকে এতিয়া আপোনালোকে বাকি একো টেনচন ল'ব নালাগে যদি আপোনালোকৰ হাতত দাগ নম্বৰ আছে আপোনালোকৰ ডকুমেণ্টছ আছে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে আবেদন কৰক আবেদন কৰাৰ পিছত আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন হ'ব যেতিয়া আপোনালোকৰ আহি মাটি চাব তাত জিঅ' টেগ হ'ব তাৰ পিছতহে বাকিখিনি আপোনালোকৰ ডকুমেণ্টছৰ আপোনাৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকে এই বসুন্ধৰা 3.0 যিখিনি কাম আছে আপোনালোকে সেৱা হেতু পদত এনেদৰে আবেদন কৰক তাৰ পিছত যদি আপোনালোকে কিবা প্ৰব্লেম পায় তেতিয়াহ'লে ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব মোৰ হোৱাটছআপ নাম্বাৰ দি আছে ডিছক্ৰিপশ্যন বক্সত তাৰ পৰা গৈ ডাইৰেক্ট আপোনালোকে মোক মেছেজ কৰিব পাৰে এনি প্ৰব্লেম আপোনালোকে সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ